মোৰ প্ৰথম এই শোক বাৰ্তাটো শুনিয়েই মোৰ ভাৱ হ'ল যে অসমৰ এক ইতিহাস এই মানুহজনৰ লগে লগে যেন গুচি গৈছে। মই তেখেতক মোৰ কলেজীয়া জীৱনৰ জ্যেষ্ঠ স্বৰূপে পাইছিলোঁ প্ৰথম। তাৰপিছত মই যোৰহাটত থাকোঁতে বিভিন্ন সময়ত পাইছিলোঁ। হাঁহিমুখীয়া সুন্দৰ চেহেৰাৰ, কাৰো লগত কেতিয়াও তৰ্ক বিতৰ্কও নলগা এজন মানুহ, এজন ডেকা মানুহ, যি ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছৰ প্ৰতি অনুৰক্ত আছিল আৰু অতি কম বয়সতে বুলি ক'ব পাৰি তেখেত ৰাজনীতিত পৰিপক্ক হৈ পৰিছিল আৰু 1971 চনত তেখেত সংসদলৈ নিৰ্বাচিত হৈ গৈছিল। তাৰ পৰা তেখেতে ইন্দিৰা গান্ধীৰ আৰু পিছত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালতো তেখেতে মন্ত্ৰী লাভ কৰিছিল, মন্ত্ৰী হৈ দেশৰ সেৱা কৰিছিল। কেতিয়াও কাৰো লগত ব্যক্তিগতভাৱে কোনো প্ৰকাৰৰ বিৰোধ নঘটা এই মানুহগৰাকী আছিল এক প্ৰকাৰ এক গ্ৰামীণ সৰলতাৰ প্ৰতীক। সেইবাবে বহু সময়ত মতৰ অমিল হ'লেও মই তেখেতৰ মাজত থকা এই মানৱীয় গ্ৰামীণ সৰলতাটো বাবে ভাল পাইছিলোঁ। তেখেতৰ মাজত মই সদায় দেখিছিলোঁ যে সকলো ব্যক্তিগত বা দলীয় বিভিন্ন প্ৰকাৰৰ মতদ্বৈধতাৰ ওপৰলৈ তেখেত গৈছিল। সদায় সেই কথাবিলাক মনত ৰখা নাছিল। মই তেখেতক সমালোচনাও কৰিছিলোঁ, কিন্তু তাৰ পিছতো মই যেতিয়া হৃদৰোগত আক্ৰান্ত হৈ আদিত্য হস্পিটেলত ভৰ্তি হৈ আছিলোঁ, ডিব্ৰুগড়লৈ অহা তেখেতে সস্ত্ৰীক গৈ মোৰ হাতত এটা ফুলৰ তোৰা দি মোক শুভেচ্ছা জনাইছিল। মই তেতিয়াই অনুভৱ কৰিছিলোঁ যে এই মানুহজনৰ ভিতৰত কোনো কপটতা নাই, সৰলতা আছে। আৰু সেইবাবে আজি অসমত জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে, দল নিৰ্বিশেষে সকলোৱেই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেখেত আৰু ঘূৰি নাহে, কিন্তু তেখেত বহু দিনলৈ অসমৰ মানুহৰ মনত জীয়াই থাকিব। মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে তেখেতে যিখন অসম বিচাৰিছিল, এখন সোণৰ অসম, সেইখন ঘূৰি আহক, ইয়াকে কামনা কৰিছোঁ।